কুৎসিত বিষয় সুখ তাহাৰ নিদানে অমৃতক তেজি যেন মৰৈ বিষপানে। আমি যাতে অমৃতময় কৃষ্ণ কথা এৰি বিষস্বৰূপ বিষয়ক যাতে সাৱটি ধৰিব লগা নহয়। কাৰণ গুৰুজনে কৈছে বিষয় সুখৰ কাৰণে আমি নৰজন্ম ধৰিব নালাগে। কাৰণ বিষয় সুখটোৰ ক্ষেত্ৰত স্বৰ্গৰ ইন্দ্ৰৰ লগত গাহৰিৰ কোনো পাৰ্থক্য নাই বুলি কৈছে। গুৰুজনাই ভাগৱতৰ মাজেদি দেখাইছে মিছা বিষয়ক লাগি নৰে ধৰে জন্ম, ইন্দ্ৰ শুকৰৰো দেখা সুখ দুখ সম। বিষয় সুখৰ ক্ষেত্ৰত স্বৰ্গৰ ইন্দ্ৰৰ লগত গাহৰিৰ কোনো পাৰ্থক্য নাই বোলে। কাৰণ অমৃতৰ পানে যেন মহেন্দ্ৰ সন্তুষ্ট, হুৱৈ বিষ্টা ভঞ্জী শুকৰৰো হৃষ্টপুষ্ট। স্বৰ্গত ইন্দ্ৰই অমৃত পান কৰি যি হৃষ্টপুষ্ট হৈ থাকে, গেলা পচা ঠাইত গাহৰিয়ে বিষ্টা খায়ো সমানেই শকত শকত হৈ থাকে। ইন্দ্ৰৰ সন্তুষ্ট যেন ৰম্ভাৰ সম্ভোগে, শুকৰৰো তেন সুখ শুকৰী সংযোগে। স্বৰ্গত ইন্দ্ৰই ৰম্ভা তিলোত্তমাৰ লগত যিটো বিষয় আনন্দ কৰে, গেলা পচা ঠাইত গাহৰিটোৱে গাহৰিজনীৰ লগত একেটাই আনন্দ কৰে। সেইকাৰণে মাধৱ পুৰুষে বৰগীতত লিখিছে বিষয়ৰ সুখ শুকৰী সংগে পায়, হৰিপদ সেৱা নৰতনু বিনে নাই। এতিয়া আমি মানুহৰ জন্ম পাই বিষয়ৰ প্ৰতি যাতে ধাৱমান নহওঁ, কিয়নো কাম ক্ৰোধ লোভ মোহ উত্তম বিষয়, ইহাক চেদিলে হৈব দৃঢ় পৰিচয়। আমি এই বিষয়বিলাকৰ পৰা নিজক আঁতৰাই আনিব লাগিব। কাম ক্ৰোধ লোভ মোহে মোহিত সকল, নাপাইবে উদ্ধাৰ সখী সত্যে যাইবে তল। তেওঁ উপায় বোলে উপায় এটা আছে। কাম ক্ৰোধ লোভ মোহ বিষয় আক্ৰোশে, নোচোয় মূৰ ভকতক একো দুখে। আমি যদি ভগৱন্তৰ ভকত হ'ব পাৰোঁ, এইবিলাক দুখে আমাক স্পৰ্শ কৰিব নোৱাৰে। ভকত কেনেকৈ থাকে? পদুম ফুলৰ দৰে থাকে। ভকতৰ ভাৱনা কি? কাছৰ সদৃশ। পদুম ফুলৰ বৈশিষ্ট্য কি? বোকা পানীতে জন্ম, কিন্তু বোকা পানীয়ে তাক লিপ্ত কৰি ৰাখিব নোৱাৰে। বোকা পানীৰ পৰা সদায় নিৰ্লিপ্ত হৈ থাকে। সন্ত মহন্ত ভক্ত বৈষ্ণৱসকল মই দিয়া ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ মাজতে থাকে, কিন্তু লগত নিব নোৱাৰা ধন সম্পত্তিৰ মোহে সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধুসকলক মানে লগত নিয়া ধন ঘটাৰ পৰা আঁতৰাই ৰাখিব নোৱাৰে। তেওঁলোকৰ স্থিতিটো কেনেকুৱা? ব্ৰহ্মণা ধ্যায় কৰ্মাণি সংগং ত্যক্তে কৰোতি যশ, লিপ্ততে নশ পাশুন পদ্ম পত্ৰম মিমাম ভাস। আমাৰ সন্ত মহন্ত ভক্ত গুণসম্পন্ন জীৱবিলাকে বোকা গৃহস্থী ধৰ্মতে থাকে, কিন্তু পদুম ফুলৰ দৰে থাকে। ভাৱনাটো কাছৰ সদৃশ। কাছৰ বৈশিষ্ট্য কি? বালিত কণী পাৰে, পানীত উমনি দিয়ে। যেহেন কচ্ছপে তৰে ডিম্ব পাৰি, জল মাজে ফুকাৰ হয়। সেইমতে সন্তে বিষয়তে থাকি সদায়ে মোক চিন্তয়। সন্ত মহন্ত ভক্তসকলে গৃহাশ্ৰমতে থাকে, কিন্তু লগত নিব নোৱাৰা ধন সম্পত্তিৰ মোহে লগত নিব পৰা ধন ঘটাত তেওঁলোকক বাধা নিষেধ কৰিব নোৱাৰে। ভাৱনাৰ দ্বাৰা মুক্তি লাভ কৰে। ভকতিক তেজি কৰি আনক প্ৰবন্ধ, নলৈবা তাহাৰ সংগ শিশি নিজ অন্ধ। যে ভকতি এৰি যিবিলাকে বিষয়ৰ প্ৰতি আসক্ত হয়, তেওঁলোক চকু থাকিও অন্ধ, তেওঁলোকৰ লগ নল'বা বুলি কৈছে। এদিন নাৰদক ব্ৰহ্মাই কৈছে, বুজিছা নাৰদ, পুতেকক কৈছে মানুহৰ জন্ম পালে ঈশ্বৰৰ শৰণ ল'ব লাগে, ভগৱন্তক ভজিব লাগে, ভকতত ভক্তি কৰিব লাগে, জীৱই তেতিয়া পৰম গতি পায়। পিছে কিছুমান মানুহে শৰণ ভজন আৰু ভক্তিত ক'ত কৰে জানা? বোলে ক'ত? ঘৰত শৰণ ভাৰ্যাত ভজন, পুত্ৰত কৰে ভকতি, গৃহ শৰীৰত হৈব আশকতি, যাইবে সিটো অধুগতি, কদাচিতো তাৰ সংগ নলৈ বাহা, নিস্তে কহোঁ মুনিৰাজ, মায়াৰ তনয় জানিবা সিজন, সিটো বৈষ্ণৱৰ বাজ। যিসকলে এই অনিত্য সম্পদৰ ওপৰত মোহগ্ৰস্ত হৈ থাকে, তেওঁলোক মায়াৰ সন্তান। তেওঁলোকৰ সংগৰ পৰা নিজক আঁতৰাই আনিব লাগে। এই কথা আমাক ভাগৱতে কৈছে। তাৰপিছত কৈছে চক্ষু যেন আচন্তে কণাৰ পথে যায়, অৱশ্যে খালত পৰৈ দৈৱে বাধা নাই।
চকু থাকিও যি কণাৰ দৰে খোজকাঢ়ে সি খালত পৰিবই, তাক আৰু কোনেও ৰাখিব নোৱাৰে। জানিয়া সততে লৈও সন্তৰ সংগতি, তেৱেহে বাঢ়িবে বন্ধু কৃষ্ণত ভকতি। আমি আজিৰ দৰে সাধুৰ সংগলৈ নাহিলে ভক্তি নহয়। উদ্ধৱে কৈছে, মই 4 বিধ 14 শাস্ত্ৰ 18 পুৰাণ জ্ঞান বিজ্ঞান তদং ৰহস্য সমস্ততে সিদ্ধ হস্ত, নহ'বনে ভকতি নাপামনে তোমাক? তেতিয়া কৃষ্ণই কৈছে, মাধৱে বুলন্ত সখী শুনা পৰিছেদ, শুনে খব শাস্ত্ৰ আৰু পঢ়ে 4 বেদ, তথাপি কৰিব মুঠ নোৱাৰে ভকতি, নলৱয় নৰে যেবে সন্তৰ সংগতি। আপুনি শাস্ত্ৰ ভাগৱত গ্ৰন্থ পঢ়ি জ্ঞান অৰ্জন কৰিব পাৰিব, কিন্তু ভক্তি নহয়। বোলে জ্ঞান সন্যাসৰ দ্বাৰা নাপাইবাহা মোক লাগো জ্ঞানে বা সন্যাসে, নাপাইবাহা মোক লাগো একাদশী উপবাসে। এতিয়া ভগৱানে কৈছে যে জ্ঞান সন্যাস আৰু উপবাসৰ দ্বাৰা আমি নাপাওঁ। আজি সেই তথ্যটো নজনাৰ কাৰণে আমাৰ সমাজত বহুত উঠি অহা প্ৰজন্মই উপবাস কৰে। কোনোবাই শনিবৰীয়া, কোনোবাই মঙলবৰীয়া, কোনোবাই বৃহস্পতিবৰীয়া, কোনোবাই আউসী, কোনোবাই একাদশী, কোনোবাই পূৰ্ণিমা ইত্যাদি ইত্যাদি। কোনোবাই উপবাসে আছে, আমি সমালোচনা নকৰোঁ, কিন্তু আলোচনাৰ মাজেদি আমি তাক সংস্কাৰমুখী কৰিব লাগিব। কাৰণ বেদত কৈছে আৰু যাজ্ঞবল্ক্য ঋষিয়ে কৈছে যে আমি ভাত লঘোণ কৰি ব্ৰত আচৰণ কৰাতকৈ আমি যদি 11টা সৎগুণ বিশিষ্ট হ'ব পাৰোঁ, তেতিয়াহ'লে কোনো ব্ৰত নকৰাকৈ, ভাত লঘোণ নকৰাকৈ আমাৰ জীৱই গতি পাব। কি কি 11টা সৎগুণ? অহিংসা, সত্যম, অস্তেয়, ব্ৰহ্মচৰ্য, অসহংগ্ৰহ, শৰীৰ শ্ৰম, আস্বাদ, সৰ্বভয় বৰ্জনম, সৰ্বধৰ্ম সমানত্তম, স্বদেশী, স্পৰ্শ ভাৱনা, হি একাদশ, বিনৰ্ম ব্ৰত নিশ্চয়। এই 11টা সৎগুণ আমি যদি ল'ব পাৰোঁ আৰু উঠি অহা প্ৰজন্মক যদি দিব পাৰোঁ, তেতিয়াহ'লে তেওঁলোকে কোনো ভাত লঘোণ কৰি ব্ৰত নকৰাকৈ জীৱই গতি পাব। 1 নম্বৰ অহিংসা, কাকো হিংসা কৰিব নালাগে। কাক কৰিব? চবতে ভগৱান আছে। সত্যম, সদায় সত্য পথত থাকিব। অস্তেয়, লোকৰ বস্তু চুৰ নকৰিব, আত্মসাৎ নকৰিব। আপুনি লোকৰ এটা বস্তু চুৰ কৰিলে আপোনাৰ 2টা লৈ যাব। এয়া ভগৱান আমাৰ 14 সাক্ষী লগত আছে, আপুনি ঠগিব নোৱাৰিব। গতিকে অস্তেয়, ব্ৰহ্মচৰ্য ৰক্ষা কৰিব, আয়ুস বাঢ়িব, শৰীৰ সুস্থ থাকিব, মন আনন্দত থাকিব, স্মৃতি শক্তি বৃদ্ধি হ'ব, মানে ব্ৰহ্মচৰ্য। অসহংগ্ৰহ, আৱশ্যকতকৈ বেছি বিচাৰিব নালাগে। আমাৰ পৰিয়ালটো চলিবৰ কাৰণে, নিজে চলিবৰ কাৰণে আমাক যিখিনি প্ৰয়োজন আমি তাতকৈ অধিক বিচাৰিব নালাগে। বেদৰ মতে দেই, অসহংগ্ৰহ। আমি যদি অধিক বিচাৰোঁ তেতিয়া আমাৰ কি হ'ব? আমাৰ এজন ইংৰাজ দাৰ্শনিক পণ্ডিতে কৈছে, আমাৰ সকলোৰে শৰীৰতে বলীয়া শিয়াল কুকুৰৰ তেজ আছে বুলি কৈছে। The blood of wild animal always in man. When we get what we need, it remains in our control. When we get more than we want, it is out of control. অৰ্থাৎ আমাক চলিবৰ কাৰণে যিটো লাগে সেইটোকে যদি পাই থাকোঁ, তেতিয়া আমাৰ বেয়া ভাৱবিলাক সুপ্ত হৈ থাকে, বেয়া তেজবিলাক সুপ্ত হৈ থাকে। যে আৱশ্যকতকৈ যেতি বেছি পাই যায়, তেতিয়া বলীয়া শিয়াল কুকুৰৰ তেজটো বিয়ণ্ড কণ্ট্ৰল হৈ যায়। আজি আমাৰ সমাজত অনাচাৰ, বেভিচাৰ, ভ্ৰষ্টাচাৰ, হত্যা, লুণ্ঠন, ধৰ্ষণ, অপহৰণ, বোমা বিস্ফোৰণ কোনবিলাকে কৰিছে? যিবিলাকে আৱশ্যকতকৈ বেছি বিচাৰিছে বা আৱশ্যকতকৈ বেছি পাইছে। তেওঁ নিজেও অনিষ্ট হৈছে, আনকো অনিষ্ট কৰি কাৰোবাৰ হাতত হয়তো অকালতে জীৱনটো এৰিব লগা হৈছে। গতিকে বেদৰ এই মতখিনি যদি আমি আমাৰ প্ৰৱৰ্তন কৰিব পাৰোঁ, আমাৰ কোনোৱে সেই আধা বয়সতে নিজৰ জীৱন বিপন্ন কৰিব লগা নহয়। অসহংগ্ৰহ, শৰীৰৰ শ্ৰম, শাৰীৰিক পৰিশ্ৰম কৰিব লাগে বেদৰ মতে, তেতিয়া আমাৰ শৰীৰৰ শিৰা উপশিৰাবিলাক সবল হৈ থাকে, বেমাৰ আজাৰে আমাক সহজে আক্ৰমণ কৰিব নোৱাৰে। আজি এই দৰ্শনটো নজনাৰ কাৰণে আজি আমাৰ বহুত মানুহে প্ৰটিনযুক্ত আহাৰ পেট ভৰাই খাই বেলি দুপৰলৈকে শুই থাকে। ফলত কি হয়? ডায়েবেটিছে পায়। গতিকে যদি আপুনি পৰিশ্ৰম নকৰাকৈ প্ৰটিনযুক্ত আহাৰ খাই যদি শৰীৰটো মানে পৰিশ্ৰম নকৰাকৈ ৰাখে, ডায়েবেটিছ বেমাৰে আপোনাক নিজে লগ ল'ব, আপুনি বিচাৰিব নালাগে। মানে শৰীৰৰ শ্ৰম, আস্বাদ, ইন্দ্ৰিয়বিলাকক সংযম কৰিব লাগে। এই বিষয়ে আমি আলোচনা কৰি গৈছোঁ যে আমি ইন্দ্ৰিয়বিলাকক যেতিয়ালৈকে সংযম কৰিব নোৱাৰিম, তেতিয়ালৈকে জীৱই সদ্গতি লাভ কৰিব নোৱাৰিব।
শৰীৰ চম আশ্বাদ সৰ্বভয় বৰ্জনম, সকলোকে অভয় দিব, কাকো ভীতিগ্ৰস্ত নকৰিবা আৰু অস্পৃশ্যতা বৰ্জন কৰিব। আমাৰ দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগিব। আমাৰ যেতিয়ালৈকে দেহ ধৰ্ম এৰি আত্মা ধৰ্মলৈ আমি নিজক উত্তৰণ কৰিব নোৱাৰিম, তেতিয়ালৈকে আপুনি বা মই ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰিম। কিয়? দেহটো অনিত্য অশ্বাশ্বত। দেহ আজি আছে, কালিলৈ নাই। কিন্তু আজি আমাৰ সৰহসংখ্যক মানুহে দেহ ধৰ্ম লৈ আছে। কেনেকৈ? দেহ ধৰ্ম লোৱাৰ স্বভাৱ আমাৰ বুঢ়াসকলে কয়, খেনুক দেখি ৰান্ধে বাঢ়ে, খেনুক দেখি দুৱাৰ মাৰে। এইটো স্বভাৱ যদি কাৰোবাৰ আছে, এৰিব দেই। আমাৰ এইটো দেহ ধৰ্ম। আমাৰ কিছুমান মানুহে ধনী মানি চাকৰি বাকৰি থকা মানুহ পালে আদৰ সাদৰ কৰে, অলপ দুখীয়া বা নিচ মানুহ বা হীন মানুহ পালে অনাদৰ কৰে। এইটো দেহ ধৰ্ম। গতিকে দেহৰহে ধনী দুখীয়া আছে, দেহৰহে উচ্চ নিচ আছে, দেহৰহে মতা মাইকী বগা ক'লা ওখ চাপৰ আছে, আত্মাৰ নাই। গতিকে আপোনাৰ দেহ ধৰ্ম লোৱাৰ আৰু এটা স্বভাৱ আছে। ধনী মানুহৰ বিয়া খাবলৈ গ'লে দামী উপহাৰ নিয়ে, দুখীয়া মানুহৰ বিয়া খাবলৈ গ'লে কম দামী উপহাৰ নিয়ে। ধনী মানুহৰ বৰতীয়া দিবলৈ গ'লে আপেল আঙুৰ মানে ঘি মাখন নিয়ে, দুখীয়া মানুহ বৰতীয়া দিবলৈ গ'লে সাধাৰণ বুট মগু কল কেইটামান নিয়ে। এইটো স্বভাৱ যদি আছে, কাৰোবাৰ এৰিব দেই। মই এইটো ক'ব খোজা নাই যে আপুনি ধনীক নিদিব, দুখীয়াক দিব, এইটো কোৱা নাই। ভগৱানে কৈছে, তোমাক মই যিটো সমৰ্থ দিছোঁ, তুমি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম মতে দিবা। দুখীয়াক যিটো দিয়া, ধনীকো সেইটোৱে দিয়া। ধনীক যিটো দিয়া, দুখীয়াকো সেইটো দিবা। আৰু তুমি নিজে বিবেচনা কৰিবা, ধনী মানুহে সদায় ভাল বস্তু কিনি খাই থাকে। দুখীয়া মানুহক বিপদৰ সময়ত যদি ভাল বস্তু এটা দিয়েগৈ, ল'ৰা ছোৱালীকেইটাই কিমান আনন্দৰে খাব, কিমান আনন্দ পাব, সেই উপলব্ধিবিলাক আমাক লাগিব। গতিকে আত্মা ধৰ্ম নল'লে আপুনি সংসাৰ চক্ৰত ঘূৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব। গতিকে আমাৰ গুৰুজনাৰ দৰ্শনটো হৈছে আমি আত্মা ধৰ্ম ল'ব লাগিব। গতিকে যেতিয়ালৈকে বিনাশী ধৰ্ম এৰি অবিনাশী ধৰ্মলৈ আমি নিজক উত্তৰণ কৰিব নোৱাৰিম, তেতিয়ালৈকে আমাৰ কৰ্মফল আমি ভোগ কৰি থাকিব লাগিব, অহা যোৱা কৰি থাকিব লাগিব। কাৰণ দেহ ধৰ্মলৈ অৰ্থাৎ মায়া ধৰ্মলৈ, অনিত্য অশ্বাশ্বত ধৰ্মলৈ আমি কেতিয়াও ঈশ্বৰৰ ওচৰত যাব নোৱাৰোঁ। এই তথ্য দি আছে দেই। তাৰপিছত কৈছে যে জানিয়া সততে লৈও সন্তৰ সংগতি, তেৱেশে বাঢ়িব কৃষ্ণ বন্ধু কৃষ্ণত ভকতি। কৃষ্ণক পাইবাৰ লাগি ভকতিহে পন্থ, ইহাক কহে গীতা ভাগৱতৰ গ্ৰন্থ। এতিয়া কলি যুগৰ মানুহে আমি কৃষ্ণক মানে পোনপটীয়াকৈ পাব নোৱাৰোঁ। কেনেকৈ পাম? ভক্তিৰ মাজেদি পাম। আৰু এই ভক্তিটো ক'ত কৰিব লাগিব? ভকতত ভকতি দানে কৰু গুৰু দায়া তনয় অধিক বুলি কৈছে। আমি ভকতৰ প্ৰতি শ্ৰদ্ধা আমাৰ নিজৰ জন্ম দিয়া ল'ৰা ছোৱালীকেইটাতকৈও ভকতৰ প্ৰতি শ্ৰদ্ধাটো বেছি হ'ব লাগে। আৰু এতিয়া স্বয়ং বৈকুণ্ঠপতি কৃষ্ণ আহি কাৰো ঘৰত, কাৰো সমাজত ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ভাল হওক, পৰীক্ষা ভাল হ'ব, ঘৰখন মংগল হ'ব বুলি ক'বলৈ নাহে। কোন আহিব? হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা, সমস্ত ভূততে আছে ভগৱান, সেহি ভাবি সবাকো কৰিবা বহুমান। আমাৰ সকলোকে আমি মান্যতা দিব লাগে। কুকুৰৰ চিগাৰিল গদৰ ভৰু আত্মাৰাম। দেহটোহে কুকুৰ মেকুৰী গাহৰি, আত্মাটো নহয়। কৰ্মফলেহে কুকুৰ মেকুৰী হৈ আছে, তাত আমাৰ হাত নাই। গতিকে দেহবিলাক কেৱল চিনি পাবৰ কাৰণে সৃষ্টি কৰিছে। দেহবিলাকৰ একোটা একোটা নাম দি থৈছে। আমি নামটো চাই কওঁ এইটো কুকুৰ, এইটো মেকুৰী, এইটো গাহৰি, এইটো বাঘ, এইটো সিংহ ইত্যাদি। আমাৰো দেহবিলাকৰ নাম এটা এটা হৈ আছে, প্ৰত্যেককে নাম এটা এটা দি থৈছে। কিয়? দাৰ্শনিক পণ্ডিতে কৈছে, এ নেম ইজ এ কাইণ্ড অফ ফেচ হুৱেৰ বাই ওৱান ইজ নউন। আমাৰ দেহত নামটো দিছে কেৱল চিনি পাবৰ কাৰণে। আমি দেহটো নামটো চাই কওঁ এওঁ যাদৱ, এওঁ মাধৱ, এওঁ কল্পনা, এওঁ মাধৱী। নামটো আত্মা নহয়, দেহটো আত্মা নহয়। আমাৰ দেহৰ পৰা যিদিনা নামধাৰী দেহটোৰ পৰা আত্মা ওলাই যাব, সেইদিনা আমাৰ দেহটো কাষ্ঠ যেন থাকিবে ক মাটিত পৰিয়া, হেন দেহ আপোনাৰো বোলাকি লাগিয়া। আজি আমাৰ বহুতে দেহকে আত্মা বুলি ভাবে, নামটোকে আত্মা বুলি ভাবে। এয়া হৈছে আমাৰ ভ্ৰম, এয়া হৈছে মায়া। গতিকে এই মায়াৰ পৰা আমি নিজক মুক্ত কৰিব লাগিব। পৰম ঈশ্বৰ কৃষ্ণ দেৱতা প্ৰধান,
কৃষ্ণ গুণ নাম সম ধৰ্ম নাহি আন। এইটো ৰাজা ধৰ্ম বুলি কৈছে দেই। ভগৱন্তৰ নামেই হৈছে ৰাজা ধৰ্ম। গতিকে এইটো ধৰ্মত কোনো নিয়ম বান্ধি দিয়া নাই, মানে ঈশ্বৰৰ নাম ল'বলৈ কোনো নিয়ম বান্ধি দিয়া নাই। হৰি নাম কীৰ্তনত নাহিকে নিয়ম একো, এতেকে সেই ধৰ্ম মাজে সাৰ। গতিকে এইটো সাৰ্বজনীন সনাতন ধৰ্ম মহাপুৰুষে দিছে। জানিয়া যতনে তেজি ইউক আন কাম, কৃষ্ণৰ কিংকৰে কহে বোলা ৰাম ৰাম। আন কাম এৰিবলৈ কৈছে, অৰ্থাৎ বৈষয়িক যিবোৰ চিন্তা, যিবিলাক চিন্তনে আমাক ভক্তিৰ পথৰ পৰা আঁতৰাই ৰাখে, সেই কৰ্মবিলাকৰ পৰা যাতে আমি আঁতৰি আহি ঈশ্বৰত ভক্তি কৰিব পাৰোঁ। কিয়? আন কৰ্মে লগাইলে যতেক সিও হুৱে বৃথা, জনমো বৃথা হুৱে নুশুনয় কৃষ্ণ কথা। আমাৰ মানুহৰ জন্মৰ সাৰ্থকতা তেতিয়াহে হ'ব যেতিয়া আজিৰ দৰে, আজিতো আমি বহু সময় শুনিছোঁ, কিন্তু গুৰুজনৰ দৰ্শন এক ক্ষণ 4 মিনিট আমি প্ৰত্যেক দিনে আমাৰ পৰিয়ালৰ সকলো লোকে যাতে 4 মিনিট সময় ঈশ্বৰৰ কাৰণে দিব পাৰে, তাৰ প্ৰতি গুৰুত্ব দিব দেই। 4 মিনিট সময় মানে এক ক্ষণৰ সময়ৰ পৰিমাণ 4 মিনিট, দাৰ্শনিক পণ্ডিতৰ অভিমত। গতিকে 4 মিনিট সময়ো যদি আমি ঈশ্বৰৰ কথা শুনো, কওঁ, গাওঁ, তেতিয়া আমাৰ জীৱনটো সাৰ্থক হৈ যাব। যদি 4 মিনিট সময়ো আমাৰ ঈশ্বৰৰ কথা শুনিবলৈ ধৈৰ্য বা সময়ৰ অভাৱ হয়, তেতিয়া আমাৰ এই দেহ ৰথখন ভালকৈ নচলিব। মানে অৰ্জুনক উদ্দেশ্যি কৈছে, সাৰথীৰ কহুভেদ লোৱা তাৰ পৰিছেদ, আনে নজানয় মহামতি, যিগোটা যে মহাৰথী ৰথেশ্বৰী কৰাগতি, ৰথ কোনো চলাৱে সাৰথী। হে অৰ্জুন, তুমি যিখন ৰথত উঠি মহাৰথী হিচাপে যুদ্ধত অৱতীৰ্ণ হৈছা, কৰ্মত অগ্ৰগতি হৈছা, সেই ৰথখন মই পৰিচালনা কৰি আছোঁ। সৰ্বতো সময়তে মনত ৰাখিবা। অৰ্জুনক কোৱাৰ চলেৰে আমাক কৈছে, অৰ্জুনৰ ৰথখন যদি কৃষ্ণই পৰিচালনা কৰিছে, আমাৰ ৰথখন কোনে পৰিচালনা কৰিছে? আমাৰ ৰথখনৰ নাম কি? দেহ ৰথ, ঘোঁৰা মন, ইন্দ্ৰী প্ৰাণ সেনাগণ, বিষয় অৰণ্য ভৈলতাৰ। হয়নে? আমি এতিয়া বিষয়ত ইমান বিমুগ্ধ হৈ আছোঁ যে যিজন থকাৰ কাৰণে আমি চকুৰে দেখিছোঁ, কাণেৰে শুনিছোঁ, মুখেৰে খাইছোঁ, হাতেৰে কৰিছোঁ, ভৰিৰে গৈছোঁ, অৰ্থাৎ জীয়া মানুহ হৈ আছোঁ। যিজন হৃদয়ত থকাৰ কাৰণে আমি জীয়া মানুহ হৈ আছোঁ, সেইজনৰ কথা শুনিবলৈ আজি আমাৰ বহুতৰ সময় নাই, আজৰি নাই, অৱকাশ নাই। এতিয়া অৰ্জুনক কৈছে, তোমাৰ ৰথখন ভালকৈ নচলিব দেই, ঘূনে ধৰিব। কেনেকৈ? অৰ্শ, গুল্ম, পিত্ৰ, কেঁচুমৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, ভৰি বিষ, কাৰ কি আছে আৰু। আমাৰ শৰীৰত যদি কিবা ৰোগে আক্ৰান্ত কৰিছে, তাৰ কাৰণে মনক দায়ী কৰি থৈছে, মনক দায়ী কৰি থৈছে। মনে পাপ কৰে যায় লাগয় জীৱত, সেইকাৰণে জীৱে দুখ ভুঞ্জ সংসাৰত। এতিয়া আজিৰ দৰে অনুষ্ঠানলৈ আহি আমি যাতে মহাপুৰুষ গুৰুজনাই সমস্ত বেদ বেদান্তৰ সাৰ, ব্যাকৃত, সংস্কৃত, ভাগৱত আমাৰ অসমীয়ালৈ তৰ্জমা কৰি আমি অতি প্ৰাঞ্জল ভাষাৰে বুজিব পৰাকৈ যি অৱদান দি থৈ গৈছে, এই কাৰ্যসূচীটো আপোনালোকে নেৰিব। আপোনালোকে শতবাৰ্ষিকলৈকে আগুৱাই নিয়াৰ প্ৰচেষ্টা কৰিব। আপোনালোকে মাত্ৰ ভাবিলেই হ'ল দেই, ভাবেন লভতে সৰ্বম, ভগৱন্ত চবৰে হৃদয়তে আছে। এনেকুৱা ভাল আঁচনি আমি ল'ব লাগিব, কাৰণ নামঘৰটো হ'লেই নহ'ব, ইয়াত আমি ঈশ্বৰৰ চৰ্চা কৰিব লাগিব। ইয়াত আমি জন্ম দিয়া ল'ৰা ছোৱালীবিলাকক আমাৰ গীত নৃত্য অভিনয়ৰ দ্বাৰা কৃষ্ণৰ গুণানু চৰিত্ৰ দেখাবৰ কাৰণে আমি পৰিৱেশ দিব লাগিব। এয়া আমাৰ দায়িত্ব, এয়া আমাৰ সচেতনসকলৰ দায়িত্ব। গতিকে আপোনালোকে ভাগৱতৰ আদৰ্শৰে যদি আমাৰ গাঁওখন, সমাজখনক আমি আগুৱাই নিব পাৰোঁ, তেতিয়াহ'লে এইখন গাঁৱলৈ কেনেকৈ সম্প্ৰীতি আহিব আপোনালোকে তেতিয়াহে বুজি পাব। কাৰণ এইটোৱেই ধৰ্ম বুলি কৈছে। ধৰ্ম আৰু বেলেগ নহয়। মানে মহাপুৰুষ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছে, ধৰ্ম ইজ ডেট হুইচ বাইণ্ড ছ'চাইটি টুগেডাৰ। ধৰ্মটো সেইটোৱেই যি সমাজখনক একতাৰ দোলেৰে বান্ধি ৰাখিব পাৰে। বাট হুইচ ডিভাইড ছ'চাইটি, ব্ৰেক্স ইট আপ ইনটু পাৰ্টছ এণ্ড মেক্স পিপুল ফাইট ওৱান আনাডাৰ ইজ অধৰ্ম। আপুনি পৰমানন্দ প্ৰাথমিকৰ বাহিৰৰ পৰা দেখিছে, এঘৰ মানুহ ধনে ধানে, টকাই পইচাই, গাড়ীয়ে মটৰে, পকা ঘৰে দুৱাৰে, ব্যৱসায় বাণিজ্যই নদন বদন হৈ আছে। ভিতৰলৈ গৈ দেখিলে শাহুৱেকৰে বোৱাৰীকৰে মাতবোল নাই, ককাই ভাই ইজনৰ প্ৰতি সিজনৰ সদ্ভাৱ নাই, স্বামী স্ত্ৰীৰ মনোমালিন্য। সেইখন অধৰ্মী পৰিয়াল।
পৰমানন্দ প্ৰাথমিকত ডাক্তৰ আছে, ইঞ্জিনিয়াৰ আছে, অফিচাৰ আছে, প্ৰবক্তা আছে, অধিবক্তা আছে, বুদ্ধিজীৱী, জ্ঞানী, মানি বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা লোকে ভৰি আছে। কিন্তু ইজনক দেখিলে যদি সিজনে মুখখন সিফালৈ ঘূৰাই দিয়ে, তে এইখন অধৰ্মী সমাজ। ই ব্ৰহ্মাৰ ভুৱন হ'লেও ইয়াত বসবাসৰ যোগ্যতা নাই বুলি ভাগৱতে কৈছে। তাকো আমি আমূল পৰিৱৰ্তন আনিব পাৰিম। কেনেকৈ? এই নদীখন বোৱাব লাগিব। ভাগৱতত কৈছে, কৃষ্ণ নাম কীৰ্তনৰ নদী নাই জিঠানত, ভকতৰ সংগ জড়িত নাই, ব্ৰহ্মাৰ ভুৱন ভৈলেও অপবিত্ৰ সিটো আতি, যোগ্য নোহে থাকিবে তথাই। ধনে ধনে উপচি থাকিলেও যদি সম্প্ৰীতি নাই, মিলা প্ৰীতি নাই, সেইখন গাঁও কেতিয়াও বসবাসৰ যোগ্য হ'ব নোৱাৰে। মই আশা ৰাখিম আপোনালোকে পৰৱৰ্তী বৰ্ষৰ পৰা এখন চিঠি আপোনালোকে উলিয়াব। কি কাৰণে? আপোনালোকে